নমস্কাৰ, মই পিংকুল হাজৰিকা। মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ বিশ্বনাথ ঘাটত আৰু একদম চণ্ডী মন্দিৰৰ কাষতে আছোঁ। এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে এটা বস্তু দেখুৱাবৰ কাৰণে আপোনালোকক বৰ ধুনীয়া লাগি আছে, ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। চাওকচোন, মই বেক কেমেৰাত দেখাই আছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত একদম ধুনীয়াকৈ হাতীক গা ধুৱাই আছে। সেই দৃশ্যটো দেখিলে ভাল লাগিলে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে চাওক, এইফালে ইমান ধুনীয়াকৈ পাৰত ৰখি আছোঁ। লগতে এইটো আৰু এইটো পানীৰ মাজত দেখিছে একদম ধুনীয়াকৈ শিৱৰ মূৰ্তি এভাগ বনাই ৰাখিছে। এতিয়া যোনটো জেগাত শিৱৰ মূৰ্তিটো আছে, এটা সময়ত তাতে এটা লেম্প পোষ্ট আছিলে। মানে যেতিয়া ইয়াতে জাহাজ চলাচল কৰিছিলে এটা সময়ত, সেই সময়ত ছিগনেলৰ কাৰণে ইয়াতে লেম্প পোষ্ট এটা আছিলে। কিন্তু লেম্প পোষ্টটো বানপানীৰ সময়ত সেইটো ভাগি যোৱাৰ কাৰণে নতুনকৈ তাত এটা পোষ্ট নিৰ্মাণ কৰি সেইটো শিৱৰ মূৰ্তি এটা ধুনীয়াকৈ তাতে ৰাখিছে। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইটো। আৰু আপোনালোকে জানে, উমাটুমনিৰ ভিতৰতো বহুকেইটা চাবলগীয়া জেগা আছে। আপোনালোকে আহিলে নিশ্চয়কৈ দেখা পাব। আচলতে বিশ্বনাথ ঘাটৰ ভিডিঅ' মই আগতে দিছোঁ। এতিয়া অৱশ্যে এই গণেশ বাই গা ধুই থকা দৃশ্যটো মোৰ ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰো ভাল লাগিব, সেইকাৰণে ভিডিঅ'টো কৰি দিলোঁ। চাওক, ইমান ধুনীয়াকৈ গা ধুই আছে আৰু গৰমত একদম পূৰা আৰাম লৈ আছে। মানে ধুনীয়াকৈ গা ধুই থকা দৃশ্যটো ভাল লাগিলে, কম সময়ৰ ভিতৰত আপোনালোকক দেখাই দিলোঁ। এইফালে আৰু এইফালে বৃহৎ আহঁত গছ আছে, দেখিছে? আহঁত গছজোপাৰ তলতে এয়া মূৰ্তি। এয়া মূৰ্তিয়ে এটা সময়ত ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখে। মানে একালৰ বৃন্দাবন, একালৰ পৰে চন। এয়া এতিয়া এনেকৈ নদীৰ পাৰতে এনেকৈ ৰখা হৈছে। এটা সময়ত এয়া কিমান ধুনীয়াকৈ নিখুঁতভাৱে প্ৰস্তুত কৰে আৰু এতিয়া এনেকৈ ইয়াতে থৈ দিয়া হৈছে। আৰু 1-2 বছৰৰ পিছত আপোনালোকে বিশ্বনাথ ঘাটলৈ আহি বেছি ভাল পাব, কাৰণ ইয়াতে ৰোপৱে হৈ আছে। এইফালে কনষ্ট্ৰাকশ্যনৰ কাম মই দেখাই দিছোঁ। এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, ৰোপৱে। আৰু উমাটুমনিত বহুতকেইটা বস্তু চাবলগীয়া আছে।